এয়া চাইছেনে মই আজি জিকা আলু কাটি পেলাই টাৱাখনতে ৰাখিছোঁ কাৰণ বেছি বাচন মোৰ ভৰাব ইচ্ছা নাই। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমিও আছোঁ ভালে কুশলে। আৰু এতিয়া মই বনাই আছোঁ ভাত। মৰমতো স্কুলতে গৈছে আৰু ৰাজেও ডিউটিত গৈছে। তো ৰাজে মাছ আনি থৈ গৈছিলে, তো সেয়ে মই বনাই আছোঁ ভাত। আজি থেৰাপিত মেম এজনী আহিব, ঠাইখনৰ নামো পাহৰি গ'লোঁ। তো আজি যাব লাগিছিলে আৰু মোৰ নামো লিখাইছিলে যে তাতে মানে মেম আহিলে সম্বৰ্ধনা জনাব দিছে আৰু নিজৰ ফালৰ পৰা ধৰক গামোচা ফুল তেনেকৈ লৈ যাব দিছিলে। তো মোৰ যোৱা নহ'ব কাৰণ কিয় মোৰ গাটো একেবাৰে ভাল লগা নাই, আৰু সেয়ে মই নাযাওঁ বুলি ভাবিছোঁ। ৰাজে মোক কৈছিলে যে যোৱা যদি যাবা, যদি গা ভাল থাকে যাবা। ইয়াতে চাইছেনে মই বৰফ লৈ লৈছোঁ। আজি কিন্তু ইমান গৰম নাই, বহুত বেছি ৰ'দো নাই। অকণ বৰষুণৰ টোপ পৰে আৰু বন্ধ হয়, মানে নাহে, মানে বন্ধ হৈ যায় আকৌ আহে, তেনেকুৱা হৈ আছে। কিন্তু তাৰপিছতো নহয়, মোৰ কিয় এনেকুৱা লাগি আছে নাজানো, গৰম বহুত লাগি আছে। সেয়ে মই আইচ এটুকুৰ ইয়াতে লৈ লৈছোঁ আৰু লগতে মই ওলাই ৰাখিছোঁ। এতিয়া খামেই, মই ব্ৰেকফাষ্টটো কৰিলোঁ। আৰু এয়া চাইছেনে মই আজি জিকা আলু কাটি পেলাই টাৱাখনতে ৰাখিছোঁ কাৰণ বেছি বাচন মোৰ ভৰাব ইচ্ছা নাই, লেতেৰা কৰিব। তো টাৱাখন মানে লেতেৰা মানে কি, ইয়াতে ৰুটি বনাইছিলোঁ, এই টাৱাখন আছেই যেতিয়া, তো ইয়াতে মই ৰাখি দিছোঁ, ধুব লাগিব। আৰু এইফালে মেংগো পানা, এইটো মই যিটো চৰ্বত হয়, সেই চৰ্বতটো মানে শেষ হৈ গৈছিলে, তো অকণমান আছিলে, তো ইয়াতেই মই চৰ্বত বনাই লৈছোঁ। এতিয়া মই এই চৰ্বতখিনিও খাম। কিন্তু আজি বতৰ চাওক, ইমান এটা বেছি ৰ'দ নাই, কিন্তু কিয় জানো ক'ব নোৱাৰোঁ, মোৰ গাটো একেবাৰে গৰম লাগি আছে, ঘামি আছোঁ। আৰু এইফালে মই ভাজি আছোঁ মাছ, জিকাৰেই বনাম আৰু তেনেকৈ বিলাহী তেনেকৈ বনাব লাগিব। এতিয়া কাটা নাই মই। তো সেয়ে আচলতে মানে কি হয়, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদিও কমেণ্ট নকৰে, তো কৰে মানে আপোনালোকে যে সকলোৱে নকৰে তেনেকুৱা নহয়, বহুত কেইজন আছে মোৰ তেনেকুৱা কমেণ্ট কৰে, ভাল লাগে আচলতে সিহঁতৰ কমেণ্টবোৰ পঢ়ি, ভাল কমেণ্টবোৰ কৰে, তো ভাল লাগে। আৰু মই যোৱাকালি মানে এই ৰেকখন চাফা কৰিছিলোঁ, ওপৰৰ ভালেখিনি বস্তু মই গুচাইছোঁ, কিন্তু মেডিচিনবোৰ পাবই আমাৰ। এইটো আচলতে মৰমৰ মেডিচিন হয়, গেছৰ, ৰাখি দিছোঁ, কেতিয়াবা পেট বিষালে খুৱাই দিব লাগিব গেছ হ'লে। আৰু ইয়াতেতো আছেই এইবিলাকো মেডিচিন হয় মোৰ। আৰু এয়া মৰমৰ, এইটো 4টা দিছিলে, বৰ্তমান 2টা আছে, এইটো আৰু এইটো আছে। এইটো যোৱাকালি আৰম্ভ কৰিছোঁ এইটো। আৰু এইফালে মৰমৰ কফ চিৰাপ কালিৰ পৰা আকৌ খুৱাব লৈছোঁ, কাৰণ সি বহুত কাহি আছে, দুপৰীয়া ভাগত শুব নোৱাৰিলে। আৰু মই যিমান পাৰোঁ বস্তুবোৰ কমাওঁ, মই কিয় জানো ক'ব নোৱাৰোঁ, মোৰ একদমেই ভাল নালাগে বেছি বস্তু হ'লে। মোৰ মানে কেনেকুৱা, অলপমান বস্তু থাকিব লাগে, চাফ চিকুণকৈ ৰাখিব যাতে পাৰোঁ, গোটেইবিলাক চাফ চিকুণকৈ ৰাখিব পাৰোঁ, তেনেকুৱা। ইয়াতে নহয়, তেলৰ বটল মোৰ বহুত হৈ গৈছে, এইটো এটা তেলৰ বটল, এইটো বাৰু শেষ হ'ল চাগে, হয় এইটো শেষ হ'ল, এইটো তেলৰ বটল শেষ হ'ল, এইটো গুচাই দিব লাগিব। আৰু এইটো এটা তেলৰ বটল, মানে কি মূৰত দিয়া তেল, আৰু এইটো কি কাৰণত ৰাজে ইমান সৰু তেলৰ বটল আনিছিল নাজানো। আৰু এইটো এটা একেই আলমণ্ড ড্ৰপছ তেল, আৰু এইটো বাৰু গাত দিয়া হয়। ইমানকেইটা তেলৰ বটল হৈ গৈছে, সেয়ে মই ভাবিছোঁ এতিয়া আৰু তেল আনিবই নিদিওঁ, এইটো গুচাই দিম, তেল আনিবই নিদিওঁ, কাৰণ কিয় ইয়াতে জেগা কম, তো সেইটো কাৰণে মানে তেলৰ বটল এটা মৰমৰ, এইটো মৰমৰ আৰু এটা ৰাজৰ হ'লে হৈ যায়। আৰু এইটোৱে ময়ো লওঁ, বা এইটো আচলতে মই লওঁ। এইটো লোৱাৰ পিছৰ পৰা মোৰ মানে চুলি সৰাটো বন্ধ হৈছে। সেয়ে ৰাজেও ইউজ কৰি আছিলে, ৰাজৰো চুলি খুব সৰিছিলে, এইটো লোৱাৰ পিছত চুলি সৰাটো বন্ধ হৈছে। আৰু তেনেকৈ বস্তুবোৰ কমাব লাগিব। আৰু ইয়াতে আইনা 3টা আছে, সেই আইনা 3টাও
যেতিয়া মানে এই হ'ব ভাঙিব মই আৰু আইনা চাইনা এতিয়া নিকিনো এইখন বেষ্ট হয় মই ক'ৰবাত মানে জাৰ্ণি চাৰ্ণি কৰিলে এইখন লৈ যাব ভাল হয় কাৰণ এইটো কাভাৰ আছে এইটো এনেকৈ খুলিব লাগে এনেকুৱা মোৰ বস্তু একেবাৰে পাতল চাওকচোন বস্তু তেনেকৈ মই নাৰাখোঁ চব বস্তু পেলাই ৰাখোঁ আৰু ইয়াতে মৰমৰ নামঘৰত নিয়া গেঞ্জি আৰু ধুতি মানে ইয়াতে ৰাখি দিছোঁ ধুব লাগিব আৰু ইয়াৰে মোৰ বেগত আছে থেৰাপিত নিয়া কাপোৰবোৰ এইবোৰ থেৰাপিত নিয়া বেডশ্বীট দুটা আছে হোৱাইট কালাৰৰ বেডশ্বীট চিঙা কাপোৰো লাগে তাতে কিবা হেৰি দিব বেল্টত দিয়াৰ কাৰণে এইয়া পানী পৰি আছে আইচ যে দিছিলোঁ অলপ 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 গলি আছে বহুত গৰম লাগিছে এয়া চাওক এবাৰতে মাছখিনি মই কি ধুনীয়াকৈ ওলটাই দিলোঁ ভাল লাগে মই চৰ্বতখিনি অকণমান খাই লওঁ আচলতে এই চৰ্বতটো নহয় মৰমে বনায় মৰমে এই চৰ্বতটো বনায় নাজানো কিয় ক'ব নোৱাৰোঁ সি নহয় চৰ্বত খাম বুলি ক'লে সি নিজে কয় মা মই বনাই দি আছোঁ তো এতিয়া সেইটো কাৰণে চৰ্বত খাব মন গ'লে মই ভাত বনাই থাকিলেও মৰমক কওঁ যে যোৱা তুমি চৰ্বত বনোৱা মোৰ কাৰণে একো এবাৰো নকয় যে নবনাওঁ বুলি ধুনীয়াকৈ বনাই দিয়ে এইটো খাই বহুত ভাল লাগে পদিনাৰ এইটো আছে ফ্লেভাৰ ভাল লাগে মেংগো হয় মেংগো তো ঠিক আছে এতিয়াৰ কাৰণে ৰাখিছোঁ পিছত আকৌ আপোনালোকক লগ পাম ৰাতিপুৱা ৰুটি খালোঁ যদিও মোৰ নহয় ইমান ভোক লাগিছে তো সেইটো কাৰণে মই ঘৰতে বনাইছিলোঁ দৈ আৰু মুড়ি লৈছোঁ এতিয়া খাবৰ কাৰণে কাৰণ মোৰ বহুত ভোক লাগিছে আৰু থেৰাপি লোৱাৰ পিছৰ পৰাই মোৰ ইমান বেছি ভোক লগা হৈছে যোৱাকালি ৰাতিও ৰাজক মই ভাত খোৱাৰ সময়ত কৈ আছোঁ যে মোৰ কি হৈছে নাজানো ইমান ভোক লাগে ৰাজে কয় ভালে হৈছে ভাল কথা বোলা ভোক লাগিব লাগে ভোক লাগিলে ইমান এনেকৈ খালে ইমানখিনি হৈ যাম ভাল নালাগে মই বৰ্তমান যিখিনি আছোঁ তাতকৈও মই ক্ষীণাব বিচাৰিছোঁ কিন্তু ক্ষীণাব বিচাৰিলে কি হ'ব মুখখন এনেকুৱা হৈ যায় যে সেইটো কাৰণে বেয়া লাগে তো মই একদম ধুনীয়া যে ব্লগ এটা চাই আছোঁ সেইখিনি চাই লওঁ তাৰপিছত আকৌ মৰম অহাৰ পিছত আপোনালোকক লগ পাম ভাত পানী খাই পেলাই বাচন বৰ্তন ধুই মৰম আৰু মই শুই গৈছিলোঁ আৰু বহুত দেৰি হৈ গ'ল 5টামানত আমি শুইছিলোঁ আৰু মই 10-15 মিনিট শুৱাৰ পিছতে মই উঠি গ'লোঁ উঠি গৈ পেলাই অকণমান কাম আছিলে সেইবোৰ কৰিলোঁ কৰি মেলি এতিয়া মৰমক উঠাব লাগে আৰু বাচ্ছাবিলাকক মানে কেনেকুৱা হয় যদি আপুনি উঠাব বিচাৰিছে নুঠাৰ পিছতে দাবী ধমকি দি পেলাই উঠাই তেতিয়া সিহঁতৰ মনটো বেয়া হৈ যায় তো সেইটো কাৰণে মই প্ৰত্যেক দিনে মানে ৰাতিপুৱাৰ ভাগতেই হওক বা সন্ধিয়াৰ ভাগতেই হওক মই মৰমক আচলতে মৰমেৰে উঠাওঁ তাক সদায় মই বিচনাৰ পৰা উঠাৰ পিছতো যেতিয়া মই কাম বন কৰি পেলাই আকৌ মানে তাক উঠাব লাগে আকৌ মই তাৰ লগত শুই যাওঁ তেনেকৈ মই তাক কিবা কিবি কৈ পেলাই উঠাওঁ আৰু আজিও মই তেনেকৈ কৰি আছিলোঁ সি উঠি পেলাই মোক সাবতি ধৰি কিবা কিবি কৈ আছে তাৰ লগত অকণমান কথা মই কিবা কিবি মানে এই কৰিলোঁ সি শ্বেয়াৰ টাইপৰ মানে তেনেকৈ কিবা কৈ আছিলে মোক ক'ব দি আছিলে তো ময়ো তেনেকৈ ক'লোঁ কৈ মেলি তাৰপিছতে মই তাক ক'লোঁ যে উঠা সোনকালে হোমৱৰ্ক তোমাৰ এতিয়াও কমপ্লিট হোৱা নাই তুমি হোমৱৰ্ক কৰিব লাগিব তেনেকৈ বুজাই মেলি কৈ মেলি নাম ধৰিলোঁ এই এনেকুৱা মানে কিবা কিবি কৈ পেলাই মই আচলতে তাক সদায় তেনেকৈ মই উঠাওঁ তেতিয়াহে তাৰ মানে মনটো ভাল লাগে তো তেনেকৈ উঠাই আছোঁ মই এতিয়া আৰু তেনেকৈ কৰোঁতে সি উঠি গ'ল
আৰু উঠিয়ে মৰমে মুখ হাত ধুই আহি মই এতিয়ালৈকে নাস্তাও দিয়া নাই, লগে লগে সি পঢ়িব লৈছে। চাইছেনে? আপোনালোকে নিজেই গম পালে যে মই যদি তাক মাৰধৰ কৰি উঠালোঁ হয় দাবী ধমকি দি, সি তেতিয়াহ'লে পঢ়িব নবহিলে হয়। আৰু মই তাক মৰমেৰে উঠাইছোঁ কাৰণে সি ধুনীয়াকৈ হাত ভৰি ধুই আহি পেলাই এতিয়া পঢ়িব লৈছে। আৰু এতিয়া মৰমক মই গাখীৰৰ লগত কৰ্ণফ্লেক্স নহ'লে অ'টছ কিবা এটা মই দি দিম খোৱাৰ বাবে, আৰু সি ধুনীয়াকৈ খাব। তো মই আজিৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোকে বাই বাই।